মৰ্নিং ষ্টুডেণ্টছ। আজি মই ক্লাছ 8ৰ অধ্যায় 3 চতুৰ্ভুজ এই লেচনটো আমি আৰম্ভ কৰিম। এই চতুৰ্ভুজ সম্বন্ধে যদি জানিব লাগে তাৰ আগতে আমি জানিব লাগিব বহুভুজ কি, পলিগন। বহুভুজ কেনেকৈ হয়, বহুভুজ কেই প্ৰকাৰৰ হয়, বহুভুজৰ কৰ্ণ, বহুভুজৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে আমি জানিব লাগিব। তো প্ৰথমতে আমি জানিব লাগে বহুভুজ কি। বহুভুজ মানে হল পলিগন, সসীম সংখ্যক ৰেখাখণ্ডৰে গঠিত সৰল বক্ৰ সমতলীয় চিত্ৰক কি বুলি কোৱা হয়, বহুভুজ বুলি কোৱা হয়। তাৰ মানে আমি কি বুজি পালো, বহুভুজ এটা অংকন কৰিব হলে এখন সমতল হ'ব লাগিব, আৰু সমতলত আমি কি লাগিব, ৰেখাখণ্ড। ৰেখাখণ্ড আমি কেনেকৈ আঁকিব পাৰো, দুটা নিৰ্দিষ্ট বিন্দু সংযোগ কৰিলে এইটো কি হয়, ৰেখাখণ্ড। এই ৰেখাখণ্ডবিলাক যেতিয়া আমি সমতলত অংকন কৰিম, সসীম সংখ্যক ৰেখাখণ্ডৰে গঠিত সৰল বন্ধ কৰিম। তো আঁকিলো, এনেকৈ আঁকিলো, এইফালে আঁকিলো, এইফালে আঁকিলো, বন্ধ কৰি দিলো। সমতলত আঁকিছো, চাৰিটা ৰেখাখণ্ড দি আঁকিছো আমি, এইটো কি হ'ল, এটা বহুভুজ হ'ল। সমতল হ'ব লাগিব, ৰেখাখণ্ড লাগিব, আৰু বাহুৰ সংখ্যা কি হ'ব, সীমিত হ'ব, মানে আমি গণিব পৰা হ'ব লাগে। এইটোৱে হ'ল আমাৰ কি, বহুভুজ। অৰ্থাৎ বহুভুজ এটা হ'ব হলে আমাৰ কি লাগিব, এটা সমতল। চিত্ৰবোৰ সমতলীয় হ'ব, এটা সমতল লাগিব। চিত্ৰবোৰ ৰেখাখণ্ডৰে গঠিত হ'ব লাগিব, ৰেখাখণ্ড লাগিব, এইবিলাক ৰেখাখণ্ড হয়, এইটো ৰেখাখণ্ড হ'ব লাগিব। আৰু ৰেখাৰ সংখ্যা সীমিত হ'ব, ইয়াতে যেনেকৈ চাৰিটা, তিনিটা হ'ব পাৰে, দুটা হ'ব পাৰে, পাঁচটা হ'ব পাৰে, 10টা হ'ব পাৰে, সীমিত হ'ব। আৰু চিত্ৰবোৰ সৰল আৰু বন্ধ হ'ব লাগিব, বন্ধ। অৰ্থাৎ আমি যদি এনেকৈ আঁকো, এইটো আঁকি দিলো, এইটো বহুভুজ নহ'ব। বা আমি যদি এনেকৈ আঁকিছো, এইটো বহুভুজ নহ'ব, কাৰণ এইটো বন্ধ নহয়, বন্ধ হ'ব লাগিব। আশা কৰোঁ তোমালোকে বহুভুজটো বুজি পাইছা। কি হ'ব লাগিব, সীমিত সংখ্যক ৰেখাখণ্ড হ'ব লাগিব, সমতলত হ'ব লাগিব, আৰু এই সীমিত সংখ্যক ৰেখাখণ্ডৰে বন্ধ চিত্ৰ যিটো হ'ব সেইটোৱে হ'ব বহুভুজ। এতিয়া এই বহুভুজ কিছুমান আমি আঁকিছো ইয়াতে। এইবাৰ আমাৰ আহিব বহুভুজৰ নামাকৰণ। বিভিন্ন ধৰণৰ বহুভুজ, বিভিন্ন প্ৰকাৰৰ বহুভুজ হ'ব পাৰে। বাহুৰ ওপৰতে নিৰ্ভৰ কৰিব বহুভুজটোৰ নাম। তো বহুভুজৰ নামাকৰণত আমি লিখিছো বহুভুজৰ সংখ্যা। যদি তিনিটা বাহু হয়, বাহুৰ সংখ্যা যদি 3 হয়, তো এইটো ত্ৰিভুজ। ভুজ মানে হ'ল বাহু, এইটো বাহু বুলি কয়, ত্ৰিভুজ। বাহুৰ সংখ্যা যদি 4 হয়, এইটো হ'ব চতুৰ্ভুজ, 4টা বাহু। বাহুৰ সংখ্যা যদি 5 হয়, পঞ্চভুজ, এইটো 5টা, 1 2 3 4 5, 5টা। ঠিক এনেকা সৰভুজ, 6টা বাহু যদি থাকে, 1 2 3 4 5 6, 6টা বাহু, সৰভুজ। সপ্তভুজ, 7টা বাহু হ'ব, 1 2 3 4 5 6 7। অষ্টভুজ, 8টা বাহু হ'ব। নৱভুজ, 9টা বাহু হ'ব। দশভুজ, 10টা বাহু হ'ব। এনেকা আৰু যিমান বাহু হ'ব সেই প্ৰকাৰে আমাৰ নামাকৰণটো হয়। তো বহুভুজ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে, আৰু বহুভুজটো কেনেকৈ হ'ব, আমাৰ বন্ধ চিত্ৰ এটা হ'ব লাগিব। আৰু বহুভুজৰ নামাকৰণটো কেনেকৈ হ'ব, বাহুৰ সংখ্যাৰ ওপৰতে। 3টা বাহু যদি হয় তেতিয়াহ'লে ত্ৰিভুজ হ'ব, 4টা বাহু হ'লে চতুৰ্ভুজ, 5টা বাহু হ'লে পঞ্চভুজ, এনেকৈ। এতিয়া আমাৰ আহিব বহুভুজৰ অন্তঃকোণ আৰু বহিৰ্কোণ। অন্ত মানে হ'ল ভিতৰত, ইণ্টেৰিয়ৰ, আৰু বহিৰ মানে হ'ল বাহিৰত, এক্সটেৰিয়ৰ। তো মই ইয়াতে এটা বহুভুজ আঁকিছো। বহুভুজৰ নামাকৰণ কৰিছো আমি ইয়াতে। এইটো A B C D। অন্তঃকোণবিলাকৰ নামাকৰণ কৰিছো 1 2 3 4। ভিতৰত যিবিলাক কোণ আছে এইবিলাক হ'ল অন্তঃকোণ, আৰু বাহিৰত যিবিলাক কোণ আছে 5 6 7 8, এইবিলাক হ'ল আমাৰ বহিৰ্কোণ। তো আমি ইয়াতে 4টা বাহু দি আঁকিছো, A B B C C D A D। 4টা বাহু আছে, আমি অলপ আগতে গম পালো 4টা বাহু হ'লে চতুৰ্ভুজ হয়।
তো ইয়াতে যেটো বহুভুজ আঁকছো এটা এটা চতুৰ্ভুজ হয় তো ABCD চতুৰ্ভুজৰ ক্ষেত্ৰত অন্তকোণ 1 2 3 4 আৰু বহিৰ্কোণ 5 6 7 8 নেক্সট আহিব আমাৰ বহুভুজৰ কৰ্ণ কৰ্ণ কোনবিলাক হয় ইয়াতে লিখিছো চোৱা বহুভুজৰ সন্নিহিত নোহোৱা সন্নিহিত মানে ওচৰা ওচৰি নোহোৱা দুটা শীৰ্ষবিন্দু সংযোগ কৰি পোৱা ৰেখাখণ্ডবোৰক বহুভুজৰ কৰ্ণ বোলে সন্নিহিত নোহোৱা দুটা শীৰ্ষবিন্দু যদি আমি সংযোগ কৰি দিওঁ সংযোগ কৰিলে যেটো ৰেখাখণ্ড উৎপন্ন হ'ব হেতুৱে হ'ব বহুভুজৰ কৰ্ণ সন্নিহিত নোহোৱা দুটা শীৰ্ষবিন্দু ইয়াতে মই চিত্ৰ আঁকিছো চোৱা এটো ABCD মই আৰু এটা যে এটা ৰাখিছিলো এটো A B C D এতিয়া আমি সন্নিহিত নোহোৱা এটো এটো সন্নিহিত নহয় এই দুটা সন্নিহিত এই দুটা সন্নিহিত তো সন্নিহিত নোহোৱা দুটা শীৰ্ষবিন্দু যদি আমি সংযোগ কৰি দিওঁ তেতিয়া হলে কৰ্ণ উৎপন্ন হয় ঠিক এনেকা D আৰু B তো এই চতুৰ্ভুজটোৰ দুটা কৰ্ণ আছে আমি তাকে দেখাইছো ABCD চতুৰ্ভুজটোৰ বহুভুজটোৰ বহুভুজ বুলিও ক'ব পাৰো যেটো চাৰিটা বাহু আছে চতুৰ্ভুজ বুলিও ক'ব পাৰো AC আৰু BD দুডাল কৰ্ণ আছে এইবাৰ আহিব আমাৰ বহুভুজৰ সন্নিহিত বাহু আৰু সন্নিহিত কোণ এটা সাধাৰণ বাহু থকা দুটা কোণক সন্নিহিত কোণ বোলে আৰু এটা সাধাৰণ কোণ থকা দুটা বাহু কি বুলি কোৱা হয় সন্নিহিত বাহু বোলে ইয়াতে মই চিত্ৰ আঁকিছো চোৱা ABCD সন্নিহিত বাহু AB BC এতিয়া লক্ষ্য কৰা AB BC ইয়াৰ কোণটো এটো আমি এতে কি লিখিছিলো এটা সাধাৰণ কোণ এটা সাধাৰণ কোণ এটা সাধাৰণ কোণ এটো এই সাধাৰণ কোণৰ দুটা বাহু কি আছে দুইফালে AB আৰু BC এটো হ'ব সন্নিহিত বাহু হৈ গল ঠিক এনেকা AB BC হ'ব ঠিক এনেকা C2 যদি কোণ হয় সাধাৰণ কোণ যদি C হয় তেতিয়া হলে বাহু হ'ব সন্নিহিত বাহু হ'ব BC CD সাধাৰণ কোণ যদি D হয় সন্নিহিত বাহু হ'ব AD CD সাধাৰণ কোণ যদি A হয় সন্নিহিত বাহু হ'ব AD AB এটো মই ইয়াতে লিখি দিছো ঠিক এনেকা এটা সাধাৰণ বাহু থকা দুটা কোণক সন্নিহিত কোণ বোলে সাধাৰণ বাহু এতিয়া সাধাৰণ বাহু ধৰা মই ইয়াতে চিত্ৰটো আঁকিছো A B C D সাধাৰণ বাহু যদি তো আমি সাধাৰণ বাহু ধৰো তেতিয়া সন্নিহিত কোণ কি হ'ব এটো যদি সাধাৰণ বাহু ধৰো AB তেতিয়া সন্নিহিত কোণ হ'ব এটো আৰু B A আৰু B BC টো যদি সাধাৰণ বাহু হয় তেতিয়া সন্নিহিত কোণ হ'ব B আৰু C CD যদি সাধাৰণ বাহু হয় C আৰু D সন্নিহিত কোণ AD যদি সাধাৰণ বাহু হয় D আৰু A সন্নিহিত কোণ মই লিখি দিছো এটা তো সন্নিহিত বাহু সন্নিহিত কোণ বুজি পালা এটা সাধাৰণ বাহু থকা দুটা কোণক কি বুলি কোৱা হ'ব সন্নিহিত কোণ সাধাৰণ বাহু এটা সাধাৰণ বাহু আৰু এই কোণ দুটা সাধাৰণ বাহু এই দুটা কোণ সন্নিহিত কোণ আৰু এটা সাধাৰণ কোণ থকা দুটা বাহু এতিয়া আমি এটা বুজাইছিলো সাধাৰণ কোণ যদি B হয় তেতিয়া সন্নিহিত বাহু হ'ব BC আৰু AB এটো মই লিখি দিছো এটা তো তোমালোকে বহুভুজ কি বুজি পালা বহুভুজৰ প্ৰকাৰ আমি নামকৰণ কৰিলো বাহু হিচাপে বহুভুজৰ নামকৰণ হয় বহুভুজটো বন্ধ হ'ব লাগিব সমতুলীয় হ'ব লাগিব বহুভুজৰ বাহু কেটা আমি গণিব পাৰিব লাগিব এটো আৰু বহুভুজৰ নামকৰণ বহুভুজৰ বাহুৰ ওপৰতে হ'ব যদি তিনটা বাহু হয় ত্ৰিভুজ চাৰিটা বাহু হলে চতুৰ্ভুজ বহুভুজৰ অন্তকোণ আৰু বহিৰ্কোণ ভিতৰৰ কোণবিলাক অন্তকোণ হ'ব বাহিৰৰ কোণবিলাক হ'ব বহিৰ্কোণ তো এটা বহুভুজৰ আমি এটা যদি এটা চতুৰ্ভুজ এটো যদি চাৰিটা বাহু সংযোগ কৰিছো তো চতুৰ্ভুজ হ'ব এটা চতুৰ্ভুজৰ চাৰিটা অন্তকোণ চাৰিটা বহিৰ্কোণ বহুভুজৰ কৰ্ণ বুজি পাইছা বহুভুজৰ সন্নিহিত নোহোৱা দুটা শীৰ্ষবিন্দুক যদি আমি সংযোগ কৰো সন্নিহিত নোহোৱা সন্নিহিত তোমালোকে বুজি পাইছা
সন্নিহিত নোহোৱা দুটা শীৰ্ষবিন্দু সংযোগ কৰিলে এইটো কি হয় বহুভুজৰ কৰ্ণ হয় যেনেকৈ এ চি এইটো সন্নিহিত নহয় তেতিয়াহ'লে এ চি টো হ'ব কৰ্ণ বি ডি এইটো যদি সংযোগ কৰি দিওঁ এটা কৰ্ণ হ'ব আমি এইখিনি পালো এতিয়া আমাৰ আহিব বহুভুজৰ প্ৰকাৰ কেই প্ৰকাৰৰ বহুভুজ আমি পাওঁ বহুভুজৰ প্ৰকাৰ বুলি ক'লে উত্তল বহুভুজ অৱতল বহুভুজ সুষম বহুভুজ আৰু বিষম বহুভুজ উত্তল বহুভুজ মানে ইয়াৰ অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ কম হ'ব অন্তঃকোণবোৰৰ মান 180 ডিগ্ৰীতকৈ কম হ'ব এক নম্বৰ আৰু দুই নম্বৰ ইয়াৰ কৰ্ণবোৰ বহুভুজটোৰ ভিতৰত থাকিব যদি কৰ্ণবোৰ বহুভুজৰ ভিতৰত হৈছে সেই বহুভুজটোক আমি কওঁ উত্তল বহুভুজ তাৰ চিত্ৰ আঁকিছো চোৱা এবিসি এটা ত্ৰিভুজ আঁকিছো কৰ্ণ আমি ভিতৰত আঁকিব পাৰো দুই নম্বৰ আমি চিত্ৰ আঁকিছো এটা চতুৰ্ভুজ কৰ্ণ এই যে কৰ্ণ আঁকিছো আমি ভিতৰত আছে চোৱা যিকোনো বহুভুজৰ যদি আমি পঞ্চভুজ আঁকো কৰ্ণ আঁকিব পাৰিম এইটো কৰ্ণ সন্নিহিত নোহোৱা কৰ্ণ এনেকা কৰ্ণবিলাক আমি আঁকিব পাৰিম ভিতৰত আছে চোৱা তো এইটো কি হ'ব আমাৰ উত্তল বহুভুজ অৰ্থাৎ কোণৰ মাপ 180 ডিগ্ৰীতকৈ কম হ'ব অন্তঃকোণৰ মাপ 180 ডিগ্ৰীতকৈ কম হ'ব অন্তত এটা অন্তঃকোণৰ মাপ 180 ডিগ্ৰীতকৈ যদি কম হয় তেতিয়া হলে সেই বহুভুজটো হ'ব উত্তল বহুভুজ আৰু কৰ্ণবোৰ বহুভুজৰ ভিতৰত থাকিব দুই নম্বৰ আহিব অৱতল বহুভুজ বুলি ক'লে অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ বেছি হ'ব তেতিয়া হলে এইটো কি হ'ব অৱতল আৰু অৱতল বহুভুজটো তুমি কেনেকৈ গম পাবা অতি সহজে তাৰ কৰ্ণটো ক'ত হৈছে এইটো চাই কৰ্ণটো যদি বাহিৰত হয় তেতিয়া হলে হেতু হ'ব অৱতল বহুভুজ কমেও এডাল কৰ্ণ বাহিৰত থাকিব লাগিব অন্তঃকোণবোৰৰ মাপ 180 ডিগ্ৰীতকৈ বেছি আৰু অন্তত এটা কৰ্ণ বহুভুজটোৰ বাহিৰত হ'ব লাগিব যেনেকৈ ইয়াতে চোৱা আমি বহুভুজ এটা আঁকিছো 1 2 3 4টা বাহু দিছো কৰ্ণটো যে বাহিৰত এইটো কৰ্ণ ইয়াতে মই এটা বহুভুজ আঁকিছো কৰ্ণটো এইটো চোৱা বাহিৰত সন্নিহিত নোহোৱা দুটা বিন্দু সংযোগ কৰিছো এটা কৰ্ণ অন্তত বাহিৰত থাকিব লাগিব এইটো কৰ্ণ হয় এইটো কৰ্ণ হয় সুষম বহুভুজ মানে ইয়াত এই চতুৰ্ভুজৰ বা বহুভুজৰ প্ৰত্যেকটো বাহু আৰু প্ৰত্যেকটো কোণ সমান হ'ব প্ৰত্যেকটো বাহু সমান প্ৰতিটো কোণ সমান ইয়াৰ যদি আমি উদাহৰণ দিওঁ এটা সমবাহু ত্ৰিভুজ যাৰ তিনিটা বাহু সমান তিনিটা কোণ সমান এইটো এটা সুষম বহুভুজৰ উদাহৰণ হ'ব আৰু আমি এটা বৰ্গৰ উদাহৰণ দিব পাৰো বৰ্গৰ চাৰিটা বাহু সমান বৰ্গৰ প্ৰত্যেকটো কোণ 90 ডিগ্ৰী এইটো হ'ব কি সুষম বহুভুজ বিষম বহুভুজ সুষম বহুভুজৰ উল্টা বিষম বহুভুজত হ'ল প্ৰতিটো বাহু অসমান আৰু প্ৰতিটো কোণ অসমান এতিয়া তাৰ যদি আমি উদাহৰণ দিব যাওঁ এটা সমদ্বিবাহু ত্ৰিভুজ ল'ব পাৰো সমদ্বিবাহু ত্ৰিভুজ মানে দুটা বাহু সমান সমদ্বিবাহু সমান দুটা বাহু তাৰমানে 3 নম্বৰ বাহুটো সমান নহয় বাকি দুটাৰ লগত তেতিয়া হলে সমদ্বিবাহু ত্ৰিভুজ আমি এটা আয়ত ল'ব পাৰো আয়তৰ বিপৰীত বাহুবিলাক সমান হয় প্ৰত্যেকটো বাহু সমান নহয় কোণবিলাক যদিও 90 ডিগ্ৰী কিন্তু বাহুবিলাক প্ৰত্যেকটো বাহু সমান নহয় তেতিয়া হলে এটা আয়ত কি হ'ব বিষম বহুভুজ অৰ্থাৎ আৰু এই সুষম বহুভুজ বিষম বহুভুজ এইবিলাকক আমি উত্তল বহুভুজ বুলি ক'ব পাৰো কাৰণ ইয়াৰ কৰ্ণবিলাক আমি ক'ত ৰাখিব পাৰিম ভিতৰতে কৰ্ণবিলাক ভিতৰত হ'ব এইকাৰণে সুষম বহুভুজ বিষম বহুভুজক আমি উত্তল বহুভুজ বুলিও ক'ব পাৰো তেনেকা হ'ল আমাৰ বহুভুজৰ প্ৰকাৰ ইয়াৰ পিছত আমাৰ আহিব বহুভুজবিলাকৰ অন্তঃকোণবোৰৰ সমষ্টি আমি কেনেকৈ ওলাম অন্তঃকোণবিলাক যদি আমাৰ ওলাব লাগে কাৰণ আমি এইটো মুছি দিলো এতিয়া
অন্তকোণৰ সমষ্টি। ইয়াতে দিলো বাহুৰ সংখ্যা, ত্ৰিভুজ, চিত্ৰ, অন্তকোণৰ সমষ্টি। এতিয়া চোৱা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি হ'ল 180 ডিগ্ৰী। এই ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে 180 ডিগ্ৰী কেনেকৈ কৰি হ'ব? এইটো হ'ল আমাৰ সূত্ৰ। এতিয়া যদি আমি এইটো কৰিব যাওঁ চোৱা very very important হয় এইটো। 180 ডিগ্ৰী কেনেকৈ হ'ব? ত্ৰিভুজৰ তিনিটা বাহু, (6 - 4) 2 × 90 কিমান হ'ল? 180 ডিগ্ৰী। যেনেকৈ চতুৰ্ভুজৰ অন্তকোণবোৰৰ সমষ্টি কিমান হয়? 360 ডিগ্ৰী। এইটো কেনেকৈ হ'ব চোৱা 2n - 4 এইটো চালে কি মানে সূত্ৰ এইটো এটা কোণৰ সমষ্টি ওলোৱাৰ সূত্ৰ হয় 2 4 - 4 × 90 8 - 4 × 90 4 × 90 360 ডিগ্ৰী। তেনে কৰি আমি কোণবিলাক ওলাব পাৰোঁ। এতিয়া পঞ্চভুজ বুলি ক'লে আৰু এটা দেখাওঁ 540 2n - 4 × 90 2 × 5 পঞ্চভুজ মানে পাঁচটা বাহু, n মানে হ'ল কি বাহু, n মানে কি হয় n টো কি বুলি ধৰা হৈছে তাই বাহু বুলি কোৱা হৈছে। 10 - 4 × 90 6 × 90 540 হৰভুজ ছয়টা বাহু, এনেকৈ কৰি আমি অন্তকোণবিলাকৰ সমষ্টিবিলাক আমি ওলাব পাৰোঁ। এইটো চানিতিৰ হয়, এইটো সূত্ৰৰ হয়। সূত্ৰটো কি 2n - 4 × 90 ডিগ্ৰী অন্তকোণৰ সমষ্টি। ঠিক আছে? তো অন্তকোণৰ সমষ্টি ওলোৱাৰ যিকোনো বহুভুজৰ অন্তকোণৰ সমষ্টি ওলাব হ'লে আমি এইটো অভেদ এইটো সূত্ৰ ব্যৱহাৰ কৰি আমি ওলাব পাৰিম। এইটো আমি ইয়াতে দেখালোঁ। তো সচৰাচৰ আমাৰ এইখিনি মুখস্থ ৰাখিব লাগে। ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী, এইটো প্ৰমাণো আছে, পাবা তোমালোকে। চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী, এইটো উপপাদ্য প্ৰমাণ কৰিব লাগিব 9ত। তো যি হওক এতিয়া কেনেকৈ কৰি অন্তকোণবিলাকৰ সমষ্টি যদি তুমি নাজানাও তুমি কেনেকৈ কৰি ওলাব পাৰা এইটো মই তোমালোকক ইয়াতে শিকাই দিলোঁ। বাকীবিলাকো তোমালোকে এনেকৈ চেষ্টা কৰিবা ওলাব পাৰিবা। সপ্তভুজৰ অন্তকোণৰ সমষ্টি কিমান, অষ্টভুজৰ অন্তকোণৰ সমষ্টি কিমান, নৱভুজৰ অন্তকোণৰ সমষ্টি কিমান, দশভুজৰ অন্তকোণৰ সমষ্টি কিমান, এইকেইটা তোমালোকে এইটো পদ্ধতিৰে ওলাবৰ কাৰণে চেষ্টা কৰিবা। ঠিক আছে, আজি আমি ইয়াতে লেসনটো সমাপ্ত কৰিলোঁ। আশা কৰি তোমালোকে বহুভুজটো বুজি পাইছা। বহুভুজ কেনেকৈ হয়, এটা সমতলত আঁকিব লাগে, বাহুবিলাক সৰল ৰেখা হ'ব লাগিব আৰু বাহুবিলাক বন্ধ হ'ব লাগিব। বন্ধ ৰেখাখণ্ডৰে যিবিলাক চিত্ৰ অংকন কৰিব পাৰি সেইবিলাক হ'ব আমাৰ কি বহুভুজ। আৰু বহুভুজৰ বাহুবিলাক আমি কি কৰিব পাৰোঁ গণিব পাৰিম। বহুভুজৰ নামাকৰণ আমি পাইছোঁ
বহুভুজৰ নামাকৰণত আমি কি পাইছোঁ বাহুৰ সংখ্যাৰ ওপৰতে বহুভুজৰ নামাকৰণ হয় তিনিটা বাহু হ'লে ত্ৰিভুজ চাৰিটা বাহু হ'লে চতুৰ্ভুজ এনেকা তাৰপিছত আমি বহুভুজৰ বহিৰ্কোণ অন্তঃকোণ সম্বন্ধে গম পালোঁ বহুভুজৰ সন্নিহিত বাহু সন্নিহিত কোণৰ সম্বন্ধে আমি জানিলোঁ তাৰপিছত বহুভুজৰ প্ৰকাৰ সম্বন্ধে আমি জানিলোঁ উত্তল বহুভুজ অৱতল বহুভুজ বিষম বহুভুজ সুষম বহুভুজ গোটাইখিনি লিখি দিছোঁ ভালদৰে চাবা আশা কৰিম তোমালোকে বুজি পাবা তাৰপিছত বহুভুজৰ অন্তঃকোণৰ সমষ্টি কেনে কৰি ওলাই এইটো দেখালোঁ নেক্সট ক্লাছত আমি অন্তঃকোণবিলাকৰ সমষ্টি ব্যৱহাৰ কৰি আমি কিছুমান সমস্যা সমাধান কৰিব লাগিব সেইবিলাক আমি কৰিম আৰু কিছুমান আমাৰ সূত্ৰ আছে এইবিলাকো দিম দিয়াৰ পিছত এইটো আকৌ আরেকবাৰ দিম মই ইয়াৰ পিছত কন্টিনিউ কৰিম আমি নেক্সট আৰু কিছুমান প্ৰবলেম আছে এইবিলাক আমি সমাধান নেক্সট ক্লাছত কৰিম আশা কৰোঁ তোমালোকে বুজি পাইছা ধন্যবাদ